ইন্ট্ৰা আছে, এপিনে আপোনাৰ য়োদ্ধা আছে, এপিনে আপোনাৰ পাব আপোনাৰ সুপ্ৰা পাব, কেৰি পাব, গোল পাব। 50,000 টকা দি পেলাই আপোনালোকে জিটো লৈ যাক ইনক্লুডিং অল ডকুমেন্টেশন। 50,000 আপোনালোকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। 2 লাখ টকা দি আপোনালোকে বলেৰো এখন লৈ যাব পাৰে ইনক্লুডিং অল ট্ৰান্সফাৰ হইতে। 1 লাখ টকা দি আপোনালোকে এসি গোল ঘৰত লৈ যাব পাৰে। 1 লাখ টকাত আপোনালোকে লৈ যাব পাৰিব মাৰুতি সুপাৰ কেৰি। 1.5 লাখ টকা দি আপোনালোকে ডিআই লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন। 1.5 লাখ টকা দি আপোনালোকে 23 মডেলৰ ইন্টা V30 লৈ যাব পাৰে। 1 লাখ টকা দি আপোনালোকে সুপ্ৰ লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। 1 লাখ টকা দি আপোনালোকে সুপাৰ কেৰি টাৰ্বো লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। 1 লাখ টকা দি আপোনালোকে এসি এক্সেল লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন। নমস্কাৰ, মই আৰিফ, আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই বহুত দিন মূৰত আহিছো নগাঁও SK মটৰ, য'ত আপোনালোকে পাব কমাৰ্চিয়েলৰ ষ্টক, হেভি কমাৰ্চিয়েল, আপোনালোকে A to Z যেনেকে ধৰণৰ কমাৰ্চিয়েল গাড়ী লাগে সকলোখিনি আপোনালোকে পাব। দেখা পাইছে আপোনাৰ ইন্ট্ৰা আছে, এপিনে আপোনাৰ য়োদ্ধা আছে, এপিনে আপোনাৰ পাব আপোনাৰ সুপ্ৰা পাব, কেৰি পাব, গোল পাব, জিটো পাব, বলেৰো পিকআপ, সকলো ধৰণৰ গাড়ী আপোনালোকে ইয়াত পাই যাব। ডাঙৰ গাড়ীও পাব 15-12, 12-12 এনেকে ধৰণৰ গাড়ী আপোনালোকে ইয়াত পাই যাব। ৰিফাইনেন্স এক্সচেঞ্জ সকলোখিনি হৈ যাব। ইয়াৰ এড্ৰেছটো মই এবাৰ কৈ দিছো। যদি আপোনালোকে খুটিকুটীয়া হয়, নগাঁও খুটিকুটীয়া যোনটো PVC আছে, PVCৰ কাষতেই লগতে আছে SK মটৰ। স্ক্ৰীনত নাম্বাৰ দিয়া আছে। যদি আপোনালোকৰ এড্ৰেছৰ খেলিমেলি হয় কণ্টেক্ট কৰিব, তেওঁলোকে নিশ্চয় হেল্প কৰিব। আমাৰ লগত এই ডিলাৰ সত্তাধিকাৰী আছে। দাদা নমস্কাৰ। হয় নমস্কাৰ। ভালে আছে? ভালে আছে। ওকে, পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো আপুনি এবাৰ নিজে কৈ দিয়কচোন। আমাৰ ডিলাৰখন হল নগাঁও টাউন খুটিকুটীয়া। লগতে আপোনাৰ খুটিকুটীয়া ট্ৰেভেলাৰ ষ্টেচনখন লগত আছে, PVC লগত আছে। ওকে, আৰু যদি খেলিমেলি লাগে ফোন কৰিলে হৈ যাব। এক্সচেঞ্জ ৰিফাইনেন্স কৰি দিয়ে? এক্সচেঞ্জ আমি গাড়ী চাই লওঁ, চাই পেলাই কৰো। আৰু ৰিফাইনেন্সৰ সুবিধাটো আমি জেগা আলোচনা কৰি লওঁ, সুবিধা মতে হৈ যায়। ওকে, এনে সব গাড়ীয়ে পাব আপোনাৰ সব গাড়ী পাব কমাৰ্চিয়েল ন? আমি বেছি দেৰি নকৰো, তাৰ আগতে আপুনি যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আহক আমি বেছি দেৰি নকৰো, গাড়ী আৰম্ভ কৰো। প্ৰথম আমাক এখন ক'ব। এখন হ'ব আপোনাৰ 21 মডেল 1.7 বলেৰো পিকআপ। ওকে, এইখন 9 ফুটি হয়। এখনৰ দাম ৰাখিছো 7,20,000 টকা। ওকে, 7,20,000 টকা ৰাখিছো। কিমান দিলে ওলাব এইটো? এইটো আপোনাৰ ডাউন পেমেন্ট 2 লাখ টকা দিব লাগে। 2 লাখ টকা দি আপোনালোকে বলেৰো এখন লৈ যাব পাৰে ইনক্লুডিং অল ট্ৰান্সফাৰ হইতে। নেক্সট এখন ক'ব। BS4 19 মডেল এখন আছে বলেৰোতে, সেম 9 ফুটি। আৰু 8 ফুটি আছে 18 মডেল এটা, আৰু 19 মডেল এটা 8 ফুটি 1.3 আছে। ওকে, আমাৰ তাত ষ্টকত এতিয়া 4টা আছে বলেৰো পিকআপ। ওকে, নেক্সট আপোনাৰ হল এসি গোল্ড। এসি গোল্ড বুলি ক'ব গলে আমাৰ তাত বহুত কেইটা ষ্টকত আছে। এইটো 20 মডেল হয়। 20 মডেল আৰু আছে, 21 মডেল আছে, 18 মডেল BS4 আছে, 19 মডেল আছে, 22 মডেল আছে, 23 মডেল আছে, 24 মডেল লৈকে আছে আমাৰ তাত। ঠিক আছে, ষ্টকত আছে। এইটো ইয়াতে আমাৰ পাৰ্কিং আৰু এটা আছে, এইটো পাৰ্কিংত ষ্টকত আছে এসি গোল্ড। এইটো হল সুপাৰ কেৰি। এইটো কিমান আহিব দামটো নকলে? এইখন আমি 3,20,000 টকা ৰাখিছো। কিমান দিলে লৈ যাব এইটো? 1 লাখ টকা। 1 লাখ টকা দি আপোনালোকে এসি গোল্ড ঘৰত লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন। নেক্সট এখন ক'ব। নেক্সট এইটো সুপাৰ কেৰি। এইটো আপোনাৰ মাৰুতি সুজুকিৰ হয়, সুপাৰ কেৰি ডিজেলৰ। এইটো পেপাৰ আপডেট কৰি দিম, আমি ট্ৰান্সফাৰ কৰাই দিম, সব কৰি দিব। ফাইনেন্সৰ সুবিধা হৈ যাব, জেগা বুজি ফাইনেন্স হয়। আমি পাৰ্টিৰ লগত আলোচনা কৰি লম। আৰু ইয়াৰ দাম ৰাখিছো আমি 4 লাখ টকা। 4 লাখ? হয়। কিমান দিলে ওলাব এইটো? 1 লাখ টকা। 1 লাখ টকাত আপোনালোকে লৈ যাব পাৰিব মাৰুতি সুপাৰ কেৰি ইনক্লুডিং অল ডকুমেন্টেশন। হয়, ঠিক আছে। নেক্সট DI, এইটো আপোনাৰ 19 মডেল হয়, BS4 হয়, টাটাৰ হয়। DI EX 18 মডেল আছে এটা, 19 মডেল এইটো আছে। ওকে, 20 মডেল এটা আছে। DI আমাৰ তাতে ষ্টকত 3টা আছে। এখনৰ দাম ৰাখিছো 480 আৰু 18 মডেল এখন আছে 460 আৰু 20 মডেল এখন আছে 550। ওকে, এটা 1 লাখ দিলে। আৰু 15 মডেল এখন আছে, 15 মডেল এখন আছে 2,50,000 টকা। 2,50,000। DI EX এটা 1 লাখ দিলে ওলাব? এইটো 1,50,000 দিব লাগিব। 1.5 লাখ টকা দি আপোনালোকে DI লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন। নেক্সট এখন ইন্ট্ৰাখন ক'ব। নেক্সট ইন্ট্ৰা এখন আপোনাৰ 23 মডেল হয়। 23 মডেল আমাৰ তাত দুটা ষ্টকত আছে। ইন্ট্ৰা V30
22 মডেল এখন আছে Okay. ইন্টা B30 23 মডেল দুটা 22 মডেল এটা Okay. ইন্টা B30 ইন্টা B20 এখন আছে 20 মডেল ইন্টা B10 এখন আছে 21 মডেল Okay. তো ইন্টার ভিতৰত আমাৰ তাতে 5খন মান আছে ইন্টা তো Okay. টাটাত এইখনৰ দাম ৰাখিছো আমি 720 হয় এখন 2 লাখ মান দিলে ওলাব 2 লাখ দিলে ওলাই যাব 2 লাখ টকাত আপোনালোকে ইন্টা এটো V30 ন 1.5 লাখ দিলে ওলাই যাব এটো 1.5 লাখ হয় V30 না B30 23 মডেল 1.5 লাখ 23 মডেল 1.5 লাখ টকা দি আপোনালোকে 23 মডেলৰ ইন্টা V30 লৈ যাব পাৰে ইনক্লুডিং অল ডকুমেন্টেশন পাইছো আমি সুপ্ৰো এইখন BS4 ৰ হয় 19 ৰ এখনৰ দাম ৰাখিছো 3,50,000 টকা 3,50,000 হয় ওকে পেপাৰ আপডেট পাব এটো কিমান দিলে ওলাব 1 লাখ 1 লাখ টকা দি আপোনালোকে সুপ্ৰো লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন এটো পাইছো সুপ্ৰো এটো সুপ্ৰো হয় 19 মডেল এটো 3,50,000 টকা ৰাখিছো 3,50,000 1 লাখ টকা দিলে ফাইনান্সত এটো ওলাই যাব ওকে ঠিক আছে নেক্সট পাইছো আমি সুপাৰ কেৰি এটো সুপাৰ কেৰি হয় এটো আপোনাৰ 19 মডেল হয় এখনৰ দাম ৰাখিছো 380 3,80,000 হয় এটো 1 লাখৰ তলত দিলে ওলাব পাৰিব নি 1 লাখ কিছুমান ওলাই যায় কিন্তু 1 লাখ দিলে বেছি ভাল ওকে 1 লাখ টকা দি আপোনালোকে সুপাৰ কেৰি টাৰ্বো লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন হয় এখনৰ দাম ৰাখিছো 3,20,000 টকা 19 মডেল এসি এক্সেল খন এইখন এটো 1 লাখ দিলে ওলাই যাব হয় হয় এটো 1 লাখ দিলে ওলাই যাব 1 লাখ টকা দি আপোনালোকে এসি এক্সেল লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশন এসি গোল্ড পেট্ৰোলৰ হয় এটো আপোনাৰ এখন 22 ৰ হয় দাম ৰাখিছো আপোনাৰ 3,80,000 টকা এখন 24 ৰ আছে 24 ৰ 9 মাহৰ গাড়ী আছে এটো দাম ৰাখিছো 4 লাখ টকা 4 লাখ ন হয় ট্ৰান্সফাৰ যিমান আছে সব আমি কৰাই দিম ইয়াৰ পৰা নেক্সট এখন কব নেক্সট এখন হল 21 ৰ মডেল হয় ইন্টা B10 এখনৰ দাম ৰাখিছো 3,70,000 টকা 3,70,000 হয় ইন্টা V10 ন ইন্টা B10 ঠিক আছে ওকে আৰু নেক্সট জিতো এখন 22 মডেল হয় 5 ফুটি হয় এখন 22 মডেল হয় আপোনাৰ এখনৰ দাম ৰাখিছো 2,50,000 টকা ৰাখিছো এটো কিমান দিলে ওলাব এটো আপোনাৰ 50,000 দিলে ওলাই যাব 50,000 টকা দি পেলাই আপোনাকে জিতো লৈ যাক ইনক্লুডিং অল ডকুমেন্টেশন ওকে নেক্সট এখন কব নেক্সট এখন হল আপোনাৰ 22 ৰ লাষ্টৰ এটো ডিসেম্বৰৰ হয় গাড়ী অৰিজিনাল পেন্টত আছে বহুত ধুনিয়া গাড়ী গাড়ীখনৰ ৰানু কম হৈছে টায়াৰ আমি গুটেকেটা কোম্পানী আহা গাড়ীৰ লগত আহা গাড়ী টায়াৰ একেটা টায়াৰ হয় বহুত ধুনিয়া আছে টায়াৰ আপোনাৰ গাড়ীও বহুত ধুনিয়া ৰানু কম হৈছে গাড়ীটো ৰান হৈছে আপোনাৰ 69,000 অনলি 69,000 ৰান ঠিক আছে কিমান আহিব এটো যোদ্ধা আমাৰ তাতে আৰু এটো আমি দাম ৰাখিছো 750 যোদ্ধা আপোনাৰ 22 মডেল আৰু আছে এটো 7 লাখ 21 মডেল আছে 6.5 লাখ 19 মডেল আছে 5 লাখ ওকে গুটেখিনি পাই যাব ন পাই যাব ওকে আৰু আপোনাৰ 14 ফুটি গাড়ী আইচাৰ আছে আমাৰ তাতে আইচাৰ 22 মডেল হয় কিমান আহিব এটো আইচাৰ 22 মডেল এটো আপোনাৰ 13.5 লাখ পৰিব 13.5 লাখ হয় ওকে ঠিক আছে নেক্সট এখন কব এখন আপোনাৰ 23 মডেল হয় মহিন্দ্ৰাৰ হয় এটো 23 মডেল ইলেক্ট্ৰিক ব্যাটাৰী গাড়ী হয় স্পিড গাড়ীটো এটো আহিছে 23 মডেলৰ হয় এখন গাড়ী আপোনাৰ 250 ৰাখিছো আমি এটা এটো ফাইনান্স হ'ব ফাইনান্সৰ হৈ যাব কিমান দিলে ওলাব এটো আপোনাৰ 50,000 দিলে ওলাই যাব 50,000 আপোনালোকে এখন লৈ যাব পাৰিব ইনক্লুডিং অল ডকুমেন্টেশনত গাড়ী আৰু কি এগিটাই আছে আপডেট আৰু আছে গাড়ী ষ্টকত সুপ্ৰো আছে বাহিৰত আৰু এখন আছে আৰু এটা পাৰ্কিং আছে তাতে আছে এই সুপ্ৰো আমাৰ তাতে 22 মডেল আছে এটো 21 মডেল এটো 21 মডেলটো 3,60,000 টকা ৰাখিছো 22 মডেল এটা আছে আপোনাৰ 4 লাখ টকা 4 লাখ হয় ঠিক আছে আৰু আপোনাৰ অটো আছে অটো আপোনাৰ 300 কে 3 হুইলাৰ প্যাসেঞ্জাৰ আছে আমাৰ তাতে 22 মডেল 21 মডেল পেট্ৰোলৰ ডিজেলৰ আছে দুটা ওকে ঠিক আছে এইখিনি এইখিনি ষ্টকত আছে এইখিনি ষ্টক আছে আৰু নতুন ষ্টক আহিলে আকৌ আহি মিছকল নাম্বাৰ দি আছে আপোনাকে কন্টাক্ট কৰিব তে আগন্তুক বিহু আহি আছে কিবা অফাৰ সফাৰ ৰাখিছে নি বিহুৰ কাৰণে অফাৰ মানে আহিলে আমি আলোচনা কৰি লম বিহু বুলি কিবা এটা আমি ডিসকাউন্ট কৰি দিম ঠিক আছে তে যিখিনি দাম কৈছে এটো তো আস্কিং কৈছে তাপা নেগোশিয়েবল হৈ যাব ন তে এখিনি কবলা আছিল নতুন ষ্টক আলে আকৌ আহিম বিহু আহি আছে তেওঁলোকে কিবা ডিসকাউন্ট কৰি দিব আহক যদি এটা ভাল ব্যৱসায় কৰিম বুলি ভাবিছে তেন্তে আহক আপোনালোকে এসকে মোটৰ নগাঁও স্ক্যান নাম্বাৰ দি আছে আপোনালোকে কন্টাক্ট কৰক
ভাল ভাল দামত গাড়ী দি আছে কম দামত ওলাই যাব কি জানে আপোনাৰ হাতৰ পৰা আপোনাৰ সপোনৰ গাড়ীখন ওলাই যাব পাৰে তেন্তে স্ক্ৰীন নাম্বাৰ আছে আপুনি এতিয়াই কণ্টেক্ট কৰক নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰি ল'ব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আজিৰ অন্তত ভিডিঅ' আশা দি টাটা বাই বাই জয় অসম